হয়, এইটো বহু বছৰ বিৰতিৰ মূৰত, প্ৰায় 8 বছৰমানৰ বিৰতিৰ মূৰত আজি মই খুলিবলৈ আৰম্ভ কৰিছোঁ। একচুৱেলি এইটো এটা গোলাঘাটৰ প্ৰাণকেন্দ্ৰ আছিল এই তেল ডিপোটো। DN হাজৰিকা পেট্ৰল পাম্প বুলিলে গোটেই গোলাঘাটেই নহয়, অসম বিখ্যাত আছিল এটা সময়ত। যিহেতু সেইটো সময়ত পেট্ৰল পাম্প নাছিলেই, গোলাঘাটত মাত্ৰ 2টা আছিলে টাউন এৰিয়াত, আৰু আশে পাশে বহুত, এতিয়া বৰ্তমানটো বহুতেই হ'ল। কিন্তু এইটো এটা পুৰণা পেট্ৰল পাম্প। আমি স্কুল কলেজত থাকোঁতেই তেতিয়াৰ দিনতে আমি 20 টকা 30 টকা ভৰাই দিনটোত আমি ইয়াত তেল ভৰাই স্কুল কলেজ কৰিছিলোঁ। আৰু সেই পেট্ৰল পাম্পটো আজি চলাবলৈ পাই মই খুব ভাল লাগিছে। তাৰ বাবে মই এই পেট্ৰল পাম্পটোৰ অ'নাৰ বুদ্ধ হাজৰিকা দাদা, তেখেতৰ পৰিয়ালবৰ্গ আৰু IOCLক মই ধন্যবাদ জনাইছোঁ। আৰু গোলাঘাটবাসী ৰাইজৰ পৰা মই সহায় সহযোগিতা বিচাৰিছোঁ, যাতে মই মোৰ কমাৰবন্ধাত যিটো মোৰ পেট্ৰল পাম্প আছে ইণ্ডিয়ান অইলৰ টুকুবিল কিষাণ সেৱা কেন্দ্ৰ, সেইটোৰ দৰেই মই উন্নত মানৰ কোৱালিটি আৰু কোৱান্টিটি এই দুইটা বস্তু মেইনটেইন কৰি মই পেট্ৰল আৰু ডিজেল ইয়াতো তেনেদৰেই দিম। গতিকে সকলোৱে আগতো যদি কিবা আগতেও নাই, কিন্তু তথাপিতো কৈছোঁ, আগতেও যদি কিবা শংকা আছিল সেয়া পৰিহাৰ কৰি এতিয়া আপোনালোকে খুব সুন্দৰভাৱে ইয়াত ডিজেল পেট্ৰল ভৰাব পাৰিব। আৰু